তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সকলোৱে এজাৰ হাত চাপৰি মাৰিলে ভাল লাগিব আজি কেইবাদিনৰ পৰা তেখেতে প্ৰশিক্ষণ দি আছে আমাৰ উপস্থিত থকা আজি জীয়ৰীসকলক গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে অতি ধৈৰ্য সহকাৰে আমাৰ অনুষ্ঠানটি পৰিচালনা কৰাত সহায় কৰিব ধন্যবাদ সূত্ৰধৰ জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ প্ৰতিযোগীসমূহ সকলোৱে এজাৰ হাত চাপৰি দিলে ভাল লাগিব আমি ভাৰতৰ আমি জগতৰ সূত্ৰধৰ দেৱ বিশ্বকৰ্মা বংশধৰ আমি শিল্পী খনিক দেৱ বিশ্বকৰ্মা বংশধৰ আমি শিল্পী খনিক আমি মহান জাতি পুত্ৰধৰ অসমৰ আমি ভাৰতৰ আমি জগতৰ আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ উপজাতি এইখন মিলনৰ দেশ সবে মিলি আমি অসমীয়া নাই আমাৰ ভেদাভেদ নানা জাতি আৰু উপজাতি এইখন মিলনৰ দেশ সবে মিলি আমি অসমীয়া নাই আমাৰ ভেদাভেদ আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ নহল খদিত অস্তিত্ব নাথাকিল আমাৰ অসমীয়াইৰে সন্তান হৈও ৰঙী মাহিয়াৰী দৃষ্টি অসমীয়া
আমি আইৰে সন্তান হৈও ললোহি মাৰিয়াই দৃষ্টি আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ আমি মহান জাতি পুত্ৰধৰ অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ দেৱ বিশ্বকৰ্মাৰ বংশধৰ আমি শিল্পী খনিকৰ দেৱ বিশ্বকৰ্মাৰ বংশধৰ আমি শিল্পী খনিকৰ আমি মহান জাতি পুত্ৰধৰ অসমৰ আমি ভাৰতৰ আমি জগতৰ আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ উপজাতি এইখন মিলনৰ দেশ সবে মিলি আমি অসমীয়া নাই আমাৰ ভেদাভেদ নানা জাতি আৰু উপজাতি এইখন মিলনৰ দেশ সবে মিলি আমি অসমীয়া নাই আমাৰ ভেদাভেদ প্ৰথম ৰাউণ্ডৰ অন্ত পৰিছে আশা কৰিছোঁ সকলোৱে উপভোগ কৰিছে নহয় জানো ভাল লাগিছেনে এইবাৰ আগবাঢ়িবলৈ লৈছোঁ দ্বিতীয় ৰাউণ্ডৰ মাজলৈ যদি আপোনালোক সকলো সাজু আছে সকলো এবাৰ হয় বুলি কৈ দিয়ক ইমান লাহে সাজু আছেনে আৰু অলপ জোৰে সাজু আছেনে ৰাইজ ঠিক আছে এয়া আগবাঢ়িবলৈ লৈছোঁ আজিৰ সাজপাৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ মাজলৈ পুনৰবাৰ আমাৰ প্ৰতিযোগীসকলক মঞ্চলৈ আদৰিছোঁ ধন্যবাদ
কুৰ্চাৰিৰে মন মোৰে মোহিনী তোমাক বহাগত দেখাৰে পৰাই মৰমবোৰ সাঁচিছো হিয়া জতৰাই মই আজি নীৰৱে ৰৈ ৰচিছো সপোন আছুতীয়াকৈ কোৰেৰো ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱৰিৰে মন মোৰে মোহিনী বেগেৰে কপিছে বুকুখনি মৰু মৰু লাগিছে তোমাকে নেদেখি তোমাৰে ভাৱনাই আমনি কৰিছে উৰুৰু মন মোৰ তোমাকে বিচাৰি তুমি সৰগৰে ৰম্ভাৰে মেনকা বুকুতে আহি কোৰেৰো ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱৰিৰে মন মোৰে মোহিনী অলেখজুত মৰম তুমি জানো বুজিবা মোৰে অকলিজা তুমি সৰগ ৰচা ৰং মোৰ মনতে সজা দুখীয়াত পজা জানো তুমি সুখী হবা জীৱনত সাগৰত ঢৌ দেখি নৰবা সাজিম সপোনৰ ধৰা কোৰেৰো ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱৰিৰে মন মোৰে মোহিনী অসমৰ আমি ভাৰতৰ আমি জগতৰ সূত্ৰধৰ আমি ভাৰতৰ আমি জগতৰ সূত্ৰধৰ আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ দেৱ বিশ্বকৰ্মা বংশধৰ আমি শিল্পী খনিক দেৱ বিশ্বকৰ্মা বংশধৰ আমি শিল্পী খনিক আমি মহান জাতি পুত্ৰধৰ
ভাৰতৰ আমি জগতৰ পুত্ৰধৰ জাতি আৰু উপজাতি এইখন মিলনৰ দেশ সবে মিলি আমি অসমীয়া নাই আমাৰ ভেদাভেদ আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ বুৰঞ্জীৰ পাতাও নহল খদিত অস্তিত্ব নাথাকিল আমাৰ অসমীয়াইৰে সন্তান হৈও ৰহি মাহিয়াৰে দৃষ্টি অসমীয়াইৰে সন্তান হৈও ৰহি মাহিয়াৰে দৃষ্টি আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ আমি অসমৰ আমি ভাৰতৰ আমি জগতৰ পুত্ৰধৰ আমি মহান জাতি পুত্ৰধৰ ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱৰীৰে মন মোৰে মোহিনী তোমাক বহাগত দেখাৰে পৰাই মৰমবোৰ সাঁচিছো হিয়া জতৰাই
কোৰেনো ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱৰিৰে মন মোৰে মোহিনী বেগেৰে কপিছে বুকুখনি মৰু মৰু লাগিছে তোমাকে নেদেখি তোমাৰে ভাৱনাই আমনি কৰিছে উৰুৰু মন মোৰ তোমাকে বিচাৰি তুমি সৰগৰে ৰম্ভাৰে মেনকা বুকুতে আহি ৰোৱা কোৰেনো ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱৰিৰে মন মোৰে মোহিনী তুমি জানো বুজিবা মোৰে অকলিতা তুমি সৰগ ৰচা ৰং মোৰ মনতে সজা দুখীয়াত পজা জানো তুমি সুখী হবা জীৱনত সাগৰত ঢৌ দেখি নৰবা সাজিম সপোনৰ ধৰা কোৰেনো ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱৰিৰে মন মোৰে মোহিনী তুমি জানো বুজিবা মোৰে অকলিতা তুমি সৰগ ৰচা ৰং মোৰ মনতে সজা দুখীয়াত পজা জানো তুমি সুখী হবা জীৱনত সাগৰত ঢৌ দেখি নৰবা সাজিম সপোনৰ ধৰা কোৰেনো ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱৰিৰে শ্ৰদ্ধেয় ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে আমাৰ
ছেকেণ্ড ৰাউণ্ডৰ আচলতে থাৰ্ড ৰাউণ্ড শেষ হৈছে গতিকে এইবাৰ পৰিচয় পৰ্ব লগতে প্ৰশ্ন পৰ্ব আৰু প্ৰতিভা পৰ্ব একেলগে অনুষ্ঠিত কৰা হ'ব গতিকে আমাৰ প্ৰতিযোগীসকলক পুনৰবাৰ মঞ্চলৈ আদৰিম ইন্ট্ৰডাকশ্যন ৰাউণ্ড কুৱেশ্যন ৰাউণ্ড আৰু টেলেণ্ট ৰাউণ্ড গোটেইকেইটা একেলগে কৰা হ'ব গতিকে আমাৰ সমূহ প্ৰতিযোগীক পুনৰবাৰ মঞ্চলৈ আদৰিছোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী মনালী ৰাভা মই ৰংজুলিৰ নিবাসী মই জাতীয় বিদ্যালয় ৰংজুলিৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী মোৰ অভিৰুচি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ আৰু লগতে মোৰ প্ৰতিযোগীৰ নম্বৰ হৈছে 3 ধন্যবাদ হেল্ল' এইফালে তুমি নৃত্য কৰি ভাল পোৱা হয় নে নহয় তোমাৰ গান ৰেডি আছেনে গানটো ৰেডি আছে ডান্স কৰিবা ঠিক আছে ডান্স বিউটিফুল বহুত ধুনীয়াকৈ নাচিছা তুমি তোমাৰ নাম মৰ্ণালী ৰাভা হয় 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 তেতিয়াহ'লে তুমিতো ৰাভা হয় কিন্তু তুমি সূত্ৰধৰ জাতিৰ ড্ৰেছ কিয় আমাৰ আগত দেখুৱাইছা মই ফেশ্বন কৰিবৰ কাৰণে দেখুৱাইছোঁ হয় নেকি হয় আচ্ছা ঠিক আছে থেংক ইউ আমাৰ পিছৰ গৰাকী প্ৰতিযোগী নমস্কাৰ মোৰ নাম শ্ৰী হিয়ামণি সূত্ৰধৰ মই ৰংজুলি সূতাৰপাৰা নিবাসী মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ ধন্যবাদ Thank you. Next contestant. পিছৰ গৰাকী প্ৰতিযোগী আহিবা Thank you. নমস্কাৰ শুভ সন্ধিয়া ইয়াতে উপস্থিত থকা সমূহ ৰাইজৰ আগত মই অশেষ মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ নাম শ্ৰী সজিতা বসুমতাৰী মই সূতাৰপাৰাৰ নিবাসী মই বেলপৰা সূতাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী মই ৫ম শ্ৰেণীত পঢ়োঁ মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি আৰু ছবি আঁকি খুবেই ভাল পাওঁ ধন্যবাদ সুজিতা হয় ছাৰ নৃত্য আৰু ছবি আঁকি ভাল পোৱা হয় ছাৰ তুমি ডাঙৰ হৈ কি হ'ম বুলি ভাবিছা মই ডাঙৰ হ'লে ডাক্তৰ হ'ম বুলি ভাবিছোঁ ছাৰ ডাক্তৰ নৃত্য কৰিও ভাল পোৱা আমাক নৃত্য দেখাবি নেকি পাৰিম ছাৰ ঠিক আছে অকণমান সময় এটা গান লগাই দিয়ক ঠিক আছে থেংক ইউ জবাব নমস্কাৰ মোৰ নাম শ্ৰী হ'ল ফুলৰিনা
মই সূতাৰ পৰা নিবাসী অভিৰুচি বুলি ক'বলৈ গ'লে মই ছবি আঁকি বহুত ভাল পাওঁ ধন্যবাদ হেল্ল' নামটো এবাৰ জোৰকৈ কৈ দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰী ফুলৰিনা সূত্ৰধৰ মই সূতাৰ পৰা নিবাসী অভিৰুচি বুলি ক'বলৈ গ'লে মই ছবি আঁকি বহুত ভাল পাওঁ তোমাৰ প্ৰতিযোগী নাম্বাৰ কিমান প্ৰতিযোগী নাম্বাৰ 6 ঠিক আছে তুমি ডাঙৰ হৈ কি হ'ম বুলি ভাবিছা মই ডাক্তৰ হ'ম ডাক্তৰ ছাৰ ডক্তৰে তোমাক বেজি দিলে ভয় খোৱা নে নোখোৱা ছাৰ পোৱা তেতিয়াহ'লে কেনেকৈ ডক্তৰ হ'বা ঠিক আছে বহুত ধুনীয়া লাগিছে তুমি যিটো সাজপাৰ পিন্ধিছা বহুত ধুনীয়া লাগিছে বাইদেউ কিবা ক'ব নেকি ঠিক আছে থেংক ইউ মিউজিক নমস্কাৰ মোৰ নাম শ্ৰী তনবী সূত্ৰধৰ মই সূতাৰ পৰা নিবাসী অভিৰুচি ক'বলৈ গ'লে মই ছবি আঁকি খুবেই ভাল পাওঁ এতিয়া তুমি আমাক ছবি কেনেকৈ আঁকি দেখুৱাবা ইয়াতে পাৰিবা নে কিবা বেলেগ কৰিব বিচাৰিছা নৃত্য কৰিব বিচাৰা নাই গান গাব বিচাৰা নাই আচ্ছা ছবি আঁকি ভাল পোৱা ন ঠিক আছে থেংক ইউ ধন্যবাদ অতি সুন্দৰ পিছৰ গৰাকী প্ৰতিযোগী নমস্কাৰ মাই নেম ইজ সীমা সূত্ৰধৰ আই ৰিডিং ক্লাছ 1 থ্যাংক ইউ তোমাৰ নামটো কি ক'লা মাই নেম ইজ সীমা সূত্ৰধৰ আই ৰিডিং ক্লাছ 1 হিমা সূত্ৰধৰ তুমি যে ইমান ধুনীয়াকৈ পৰিচয় দিছা এনেকৈ পৰিচয় দিব কোনে শিকাইছে বাই বাই বহুত ভাল হৈছে তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ থেংক ইউ মিউজিক নমস্কাৰ মোৰ নাম শ্ৰী দীক্ষামণি সূত্ৰধৰ মই সূতাৰ পৰা নিবাসী মোৰ অভিৰুচি ক'বলৈ গ'লে মই আৰ্ট কৰি খুবেই ভাল পাওঁ নামটো এবাৰ আকৌ জোৰকৈ কোৱাচোন দীক্ষামণি সূত্ৰধৰ তুমি কি কৰি ভাল পোৱা কৈছা আৰ্ট কৰি ভাল পোৱা আচ্ছা তুমি ৰেইনব'ত কিমানটা কালাৰ্ছ আছে জানা ৰেইনব' ৰামধেনু 7টা ক'ব পাৰিবা নাম কেইটা মনত পৰা নাই ওকে ঠিক আছে ধন্যবাদ থেংক ইউ পিছৰ গৰাকী প্ৰতিযোগী মঞ্চলৈ আহিব মিউজিক মৰম তুমি জানো বুজিবা মোৰে অকলিজা তুমি খৰগ ৰচা নমস্কাৰ মোৰ নাম চিমু সূত্ৰধৰ মই সূতাৰ পৰা নিবাসী মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ মিউজিক প্লিজ মিউজিক থেংক ইউ মিউজিক ৰং মোৰ মনতে সজা দুখীয়াত পজা জানো তুমি সুখী হবা
জীৱনত সাগৰত ঢৌ দেখি নৰবা সাজিম সপোনৰ ধৰা কোনেনো ৰূপহী তুমি নমস্কাৰ মোৰ নাম শ্ৰী জয়শ্ৰী সূত্ৰধৰ মই সূতাৰ পৰা নিবাসী মোৰ অভিৰুচি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ ধন্যবাদ মিউজিক প্লিজ Hello. Thank you. সকলোকে শ্ৰী শ্ৰী মা কালী পূজাৰ শুভেচ্ছা জনালোঁ আৰু ৰেছপেক্টেড কমিটি এণ্ড সকলোকে শুভেচ্ছা জনালোঁ আৰু একচুৱেলি মানে মোক ভয় লাগি আছে যিহেতু মই আজি ফাৰ্ষ্ট টাইম পাৰফৰ্মেঞ্চ কৰিছোঁ চ' কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব মেম এণ্ড মাই নেম ইজ লিজা সূত্ৰধৰ I am from Rongjili Sutarpara and my hobby is nurse as well as sing song. Thank you. Hello. যেহেতু আমাৰ এইবাৰ প্ৰতিযোগী আমি গান সকলো দেখাবলৈ নৃত্য কৰে এইবাৰ গান গাব গতিকে আমি গান শুনি ল'ম নে কি কয় ৰাইজ গান শুনিবনে নাই ঠিক আছে গান গাই দিয়ক ওকে ছাৰ মই বিহু যোজনা এটা গাই শুনাইছোঁ আপোনালোকক হ'ব না ছাৰ Okay. Oi deha oi ughat loise re ki घुरे oi senaiti oi ughat loise re ki খাৰু বাজিছে গগনাও বাজিছে ঐ ঐ মনৰু কৰে থেংক ইউ ঠিক আছে বহুত ধুনীয়া শুভেচ্ছা থাকিল আগলৈ থেংক ইউ ছাৰ মিউজিক নমস্কাৰ মোৰ শ্ৰদ্ধাৰ সন্মানীয় বিচাৰক মণ্ডলী লগতে সমূহ দৰ্শক মণ্ডলীক শ্ৰদ্ধা জনাইছোঁ মোৰ নাম শ্ৰী প্ৰতিভা সূত্ৰধৰ মই গোৱালপাৰা জিলাৰ চুকাকাহিবাৰী জীয়ৰী মোৰ অভিৰুচি হিচাপে ক'বলৈ গ'লে মই নাচি আৰু গান গাই ভাল পাওঁ মোৰ প্ৰতিযোগী নম্বৰ হৈছে 11 ধন্যবাদ আপোনালোকৰ সকলোৰে এই সন্ধ্যাটি শুভ হওক ধন্যবাদ জয় আই অসম গান লগাই দিব প্লিজ তুমি যে এটাইটো মানে পিন্ধিছা সেইটো মূৰত কি পিন্ধিছা জুৱেলাৰী কি পিন্ধিছা সেইবোৰ এবাৰ কৈ দিবা নামবোৰ মূৰত এইটো গামোচা বান্ধিছোঁ আৰু ডিঙিত এইটো অসমীয়া গহনা পিন্ধিছোঁ আৰু কঁকালত গামোচা বান্ধিছোঁ ওকে থ্যাংক ইউ ধন্যবাদ হেল্ল' অতি সুন্দৰ নেক্সট কুখনি মৰু মৰু লাগিছে তোমাকে নেদেখি তোমাৰে ভাৱৰাই
আমনি কৰিছে উৰু মন মোৰ তোমাকে বিচাৰি তুমি সৰগৰে ৰম্ভৰে মেনকা। নমস্কাৰ, শুভ সন্ধিয়া। আজি ইয়াত উপস্থিত থকা মোৰ মৰমৰ দৰ্শকসকল আৰু লগতে মোৰ অতিকৈ সন্মানীয় বিচাৰক মণ্ডলীলৈ অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে কৰ্মকৰ্তাসকল আজি ইয়াত আমাক ইমান সুন্দৰ মঞ্চখন উপভোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ নাম উত্তৰা সূত্ৰধৰ, মই চুটাৰপাৰা নিবাসী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ আৰু মোৰ প্ৰতিযোগী নাম্বাৰ হৈছে 13। ধন্যবাদ। তুমি কি কৰি ভাল পোৱা কৈছা? নৃত্য। নৃত্য, ঠিক আছে, গান বজাই দিব। ফুলে সোণাৰু হালধীয়া হালধীয়া আলু খোৱা মোৰ বুকুৰ মাজত। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি ভৱিষ্যত উজ্জ্বল কোৰেনো ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱনীৰে মন মোৰে বহিৰি নমস্কাৰ, মোৰ নাম শ্ৰী জিনা সূত্ৰধৰ। মই সূতাৰপাৰা নিবাসী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। ধন্যবাদ। গান লগাই দিব। হেল্ল', ঠিক আছে, ধন্যবাদ জনাইছোঁ। আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। মিউজিক। নমস্কাৰ, মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, লগতে ইয়াত উপস্থিত থকা সমূহ দৰ্শকবৃন্দলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰংজুলি সূতাপাৰাৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাক এই সুন্দৰ মঞ্চখন আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী ডেইজি ৰাভা, মই বৰগাঁৱৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই অভিনয়, নৃত্য আৰু মডেলিং কৰি খুবেই ভাল পাওঁ। মোৰ ক্ৰমিক সংখ্যা হৈছে 15। মই বৰ্তমান বকৈ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। মোৰ বয়স 19 বছৰ। ধন্যবাদ। আজিৰ এই সন্ধিয়াটি সকলোৰে বাবে শুভ সন্ধিয়া। ডেইজি ৰাভা, হয় ছাৰ। অভিৰুচি কি বুলি ক'লা? অভিনয়, এক্টিং এণ্ড মডেলিং। ঠিক আছে, আমি অভিনয় চাম অলপমান। হ'ব ছাৰ। ঠিক আছে। বৰষা বাৰ এটি সংলাপ মই ক'ব খুজিছোঁ, ভুল হ'লে ক্ষমা কৰিব। জানো ককাইটি, তহঁত লিখা পঢ়া জনা মানুহবিলাকে কি কথাত কি মেৰ পাক লগাই কওঁ মই চোন একো ধৰিবকেই নোৱাৰোঁ। কিন্তু এটা কথা মই ঠিকেই ধৰিব পাৰিছোঁ, মনোমোহ দুধটো আৰু টোপোধৰে মোক ভোক লালসাৰ জুইত হেকি মাৰিব খুজিছিল। আৰু তই ককাইটি মোক ৰস দিবলৈ আহি মোৰ গামোহাৰ কেইডালো চোন টুপি ঢালি থৈ গলি। 32 বছৰে জানি কি কোনে বিয়া কৰাম বুলি কথা দিব নালাগে। কনেও মাল
নালাগে মইতো কাহানিও তহঁতৰ ওচৰলৈ যোৱাগে নাই তহঁতৰ মনবিলাক সিমান পয়া লগা কিয় ককাই কিয় তহঁতে মোক মৰিব নিদিয় আৰু শান্তিত জীয়াই থাকিব নিদিয় ধন্যবাদ ছাৰ ৱাও বহুত সুন্দৰ অভিনয় ভাল লাগিছে ডেইজি ৰাভা আমি তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমাৰ ধন্যবাদ মেমে সুধিব নেকি সাপোজ ডেইজি তুমি আজি মানে উইনাৰ হলা তে তুমি কি কৰিবা বুলি ভাবিছা মই এইটোৱে ক'ব বিচাৰিম মেম যে যিখিনি জেনেৰেশ্যন আছে মই যিখিনি জানো তেওঁলোকক মই ক'ব খুজিছোঁ যে আহক ৰেম্বত খোজ কাঢ়ক নিজৰ বেষ্টটো দিয়ক সাহসেৰে নিজৰ পৰিচয় দিয়ক ৰেম্বত খোজ কাঢ়ক আৰু সকলোৰে আগত নিজৰ বেষ্টটো দিবৰ কাৰণে ট্ৰাই কৰক আৰু উইনাৰ হ'বলৈ আশা কৰক বুলি মই ভাবোঁ থেংক ইউ ধন্যবাদ অতি সুন্দৰ হাসিছো অলে খোজুত মৰম তুমি জানো বুজিবা মোৰে অকলিজা তুমি খৰগ ৰচা ৰং মোৰ মনতে সজা শুভ সন্ধিয়া নমস্কাৰ মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী তথা ইয়াতে উপস্থিত থকা সমূহ দৰ্শক বিন্দলীলৈ মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ মই শিঙিৰাৰ জীয়ৰী শ্ৰী নিকিতা ৰাভা মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে নৃত্য আৰু খেল মোৰ প্ৰমিক নাম হৈছে চৈধ্য ধন্যবাদ তোমাৰ হবি কি ক'লা মেম নৃত্য আৰু খেল অ'কে গান লগাই দিব প্লিজ ডিজে বেয়া নাপায় যদি প্ৰেম হৈ গাল গানটো বজাই দিব ডিজে কৈছে হয় মেম হয় ডিজে প্লিজ গান লগাই দিব প্ৰেম হৈ গালটো বজাই দিব আমাৰ ডিজে দাদা আমাৰ প্ৰতিযোগী এটা ৰিকুৱেষ্ট কৰিছে প্ৰেম হয় গানটো কোনোবাই মোবাইলত উলিয়াই দিলে ভাল হ'ব নহয় আমাৰ ৰাইজক কেনেকুৱা লাগিছে ভাল লাগিছে খুব বঢ়িয়া এবাৰ সকলোৱে এবাৰ জোৰছে হাত চাপৰি মৰাই দিয়কচোন সকলোৱে আমাৰ আইতাহঁতো দাদাহঁতো বাইদেউহঁতো সকলোৱে খুৰীহঁত খুব বঢ়িয়া পাইছেনে গীতটো ধুনীয়া বহুত ধুনীয়াকৈ ডান্স কৰিছা তুমি তোমাৰ কুৱেশ্যনটো হ'ল যে এটা ছাকচেছফুল মানুহ হ'বলৈ বহুত লাগে হয়নে নহয় সাহস লাগে এনেকুৱা বহুত কিবাকিনি বস্তু আছে তেতিয়াহে তুমি ছাকচেছফুল হ'ব পাৰিবা তো মই এটা ক'লোঁ আৰু তুমি 2-3টামান কৈ দিয়াচোন ছাকচেছফুল হ'বলৈ কি মেম ছাকচেছফুল হ'ব লাগিলে আমি সৰুৰ পৰা ভালকৈ পঢ়িব লাগিব ভাল জ্ঞান লাগিব ভাল এজন মানুহ হ'ব লাগিব আৰু সকলো ডাঙৰ মানুহক ৰিছপেক্ট কৰি আগবাঢ়ি যাব লাগিব তেতিয়াহে আমি এজন ছাকচেছফুল মানুহ হ'ব পাৰিম আৰু যদি আমি ডাঙৰ মানুহক ৰিছপেক্ট কৰিব নোৱাৰোঁ বা ভালদৰে শিক্ষা জ্ঞান যদি আমি ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমি আগবাঢ়িবই যাব নোৱাৰিম শিক্ষাটো আমাৰ মেইন হৈছে শিক্ষাটো থাকিলেহে আমি ভৱিষ্যতলৈ আগবাঢ়ি যাব পাৰিম আৰু এজন ভাল মানুহ হ'ব লাগিব ধন্যবাদ মেম থেংক ইউ ছাৰ নিকিতা ৰাভা হয় ছাৰ তুমি যিহেতু এই এটা আমাৰ সূত্ৰধৰ জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰিছা হয় ছাৰ তুমি এই সাজপাৰটোৰ বিষয়ে কি ক'বা ছাৰ এই সাজপাৰটোৰ বিষয়ে আজি যিটো মই পৰম্পৰা সাজপাৰ পিন্ধিছোঁ সূত্ৰধৰ জনগোষ্ঠী তো মই সাজপাৰটোৰ বিষয়ে বিশেষ নাজানো তথাপিও মই ক'বলৈ চেষ্টা কৰিম যে সাজপাৰযোৰ মানে ভালেই আৰু ক'বলৈ গ'লে সূত্ৰধৰ নেবিকীসকলে আমাক মানে ড্ৰেছটো দিয়া হৈছে তো
একো নাই কওক ছাৰ মানে বিশেষকৈতো মই সূত্ৰধৰবিলাকে একো নাজানো তথাপিও ক'বলৈ চেষ্টা কৰিছোঁ ধন্যবাদ ঠিক আছে ধন্যবাদ জনাইছোঁ আমাৰ এই সূত্ৰধৰ জনগোষ্ঠীৰ সাজ পোছাক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ ঠিক আছে মিউজিক নমস্কাৰ পোনপ্ৰথমে মই সমূহ দৰ্শক মণ্ডলী আৰু বিচাৰক মণ্ডলীলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এইখন মঞ্চৰ লগত জড়িত সমূহ কৰ্মকৰ্তা আৰু বিষয়ববীয়ালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী ভূমিত্ৰা সূত্ৰধৰ মোৰ ঘৰ দুধনৈ হাটকলাবৰী মই জৱাহৰ নৱোদয় বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী মোৰ প্ৰতিযোগী নং 16 আৰু মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই অভিনয় নৃত্য আৰু গীত গাই খুবেই ভাল পাওঁ ধন্যবাদ তুমি অভিনয় কৰি ভাল পোৱা ন হয় মেম ঠিক আছে নৃত্য দেখিছোঁ গানো শুনিছোঁ এতিয়া তুমি আৰু এটা মানে আমি অভিনয় চাব বিচাৰিছোঁ হয় মেম মইতো এনে প্ৰেক্টিছ কৰি অহা নাই তথাপিও আপুনি কৈছে যেতিয়া অকণমান দেখুৱাই দিব বিচাৰিছোঁ অ'কে জ্যোতিৰ্ময় ছাৰ ছাৰ মোক এনেকৈ এৰি থৈ নাযাবা না আপুনি মোক কিয় এনেকুৱা কৰিলে বাৰু সেইজনী কি নাম আছিলে ছোৱালীজনী তাক পাই এনে মোক পাহৰি গ'লা ন মোৰ লগত ইমানেই এনেকুৱা কৰিলা মই জানো অকলশৰীয়া নহয় কি নাম আছিলে মোৰ নামটো মনতে নপৰে আৰু জানো ইমান খং উঠিছে যে কি কৰোঁ কি নকৰোঁ অলপ অলপ পেটত আহিছে কিন্তু মুখত অহা নাই ৰ'বা ভাবি আছোঁ ৰ'বা কি নাম আছিলে মনত পৰিছে মৰমী সূত্ৰধৰক পাই তুমি মোক এৰি দিলা ন গম পাইছোঁ তোমাৰ স্বভাৱ তুমি মোক এনেকুৱা কৰিছা ন বুজিছোঁ আৰু তুমি বৰ ভাল কাম কৰা নাই মই কৈ দিছোঁ কিন্তু ভাল কাম কৰা নাই তুমি ধন্যবাদ থেংক ইউ তুমি ক্লাছ 10ৰ ষ্টুডেণ্ট হয় হয় মেম আচ্ছা তোমাৰ কাৰণে কোনটো বেছি ইম্পৰ্টেণ্ট কালচাৰ লাইন নে এডুকেশ্যন মোৰ কাৰণে দুটাও ইম্পৰ্টেণ্ট হয় কিন্তু মই এতিয়া ক্লাছ 10 পঢ়িছোঁ যেতিয়া আৰু পঢ়াত বেছি ধ্যান দিব লাগিব এডুকেশ্যনটোৱে জৰুৰী বুলি ক'ব পাৰোঁ মই থেংক ইউ হয় মেম থেংক ইউ দুচকুৰ চাৱনিৰে মন মোৰে মোহিনী তোমাক বহাগত দেখাৰে পৰাই মৰমবোৰ সাঁচিছোঁ হিয়া জতৰাই মই আজি নীৰৱে ৰৈ ৰচিছোঁ সপোন আছুতি ধন্যবাদ নমস্কাৰ মোৰ নাম নিবেদিতা সূত্ৰধৰ মই অসমৰ এগৰাকী সূত্ৰধৰ জীয়ৰী মোৰ ঘৰ গোৱালপাৰা জিলা কাছাদল গাঁৱত উপস্থিত মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য আৰু ছবি আঁকি খুবেই ভাল পাওঁ তোমাৰ টেলেণ্টটো দেখাই দিয়া তেন্তে তোমাৰ নামটো কি আছিলে নিবেদিতা সূত্ৰধৰ অ'কে কণ্টেষ্টেণ্ট নাম্বাৰ মেম 17 অ'কে তেতিয়াহ'লে তুমি ডান্স কৰি দেখুৱাবা আমাক হ'ব মেম ডিজে গান লগাই দিব মেম গান
বিচাৰক মহোদয় আৰু মহোদয়া তাই গানটো সিলেক্ট কৰিব বিচাৰিছে পাৰিব নেকি এতিয়া গান সিলেক্ট কৰিলে অকমান দেৰি হৈ যাব সেইকাৰণে তাহাঁতে যি গান পাই ডিজে হেনেকে লগাই দিব তুমি আমাক পাৰফৰ্ম কৰি দেখুৱাবা মিউজিক মইনা সনি গাওতে জুকাই হক খানি নাই না মাৰো সুসপতি না না নহয় মোৰ মন বিলাতি মন গলে নবতা মন গলে নৰত হব খোজে মোৰ লগৰি লাই বাবুৰি হাত তুলি নভাল পাও গধূলি পুৱা নামে ফাকি গাও জপৰে ভয়তে খালকে নিৰু নিৰু আমি অসমীয়া ছোৱালী ভয় নকৰো আমি অসমীয়া ছোৱালী জাকতে জিলিকো আমি অসমীয়া ছোৱালী ভয় কোনেনো ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱৰীৰে মন মোৰে মোহিনী থেংক ইউ নমস্কাৰ মোৰ নাম শ্ৰী সুজিতা সূত্ৰধৰ মই সুতাৰ পৰা নিৰ্বাসী মোৰ অভিৰুচি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ ধন্যবাদ হেল্ল' সুজিতা সূত্ৰধৰ নৃত্য কৰি ভাল পোৱা হয় ছাৰ আৰু বেলেগ কিবা পঢ়ি ছাৰ পঢ়ি ভাল পোৱা আমিতো নৃত্য বহুকেইটা চালোঁ নৃত্য চাবনে কি কৰিব বাইদেউ তুমি কি কিতাপ পঢ়ি ভাল পোৱা কৈছা হয় মেম আচ্ছা যিকোনো এটা ভাল কিতাপৰ এটা নাম ক'বাচোন যোনটো পঢ়িলে সবকে মানে ভাল লাগিব মেম পাহৰি গ'লা ওকে থ্যাংক ইউ মেম ঠিক আছে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ বেগেৰে কপিছে বুকুখনি মৰু মৰু লাগিছে তোমাকে নেদেখি তোমাৰে ভাৱনাই আমনি কৰিছে উৰুৰু মন মোৰ তোমাকে বিচাৰি তুমি সৰগৰে নমস্কাৰ পৰম শ্ৰদ্ধাৰ মোৰ বিচাৰক মণ্ডলী আৰু মোৰ সন্মানীয় দৰ্শকবৃন্দসকল স্বাগতম জনাইছোঁ মোৰ নাম মিছ প্ৰিয়মজ্যোতি বড়ো মোৰ বামুণী গাঁৱৰ নিবাসী মোৰ বয়স ২৪ বছৰ মোৰ অভিৰুচি হিচাপে ক'বলৈ গ'লে মই গীত গাই খুবেই ভাল পাওঁ আৰু মই এতিয়া MA কৰি আছোঁ ধন্যবাদ নামটো আকৌ এবাৰ কওকচোন প্ৰিয়মজ্যোতি বড়ো প্ৰিয়মজ্যোতি বড়ো গান গাই ভাল পোৱা হয় ঠিক আছে আমাক অকণমান গান গাই শুনাওক পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ গদা পানী মই যদি তায়ো ডালিমি গদা পানী মই যদি তায়ো ডালিমি পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ গদা পানী মই যদি তায়ো ডালিমি গদা পানী মই যদি তায়ো ডালিমি নীলা কয় আকাশত তৰাৰে ধেমালি নীলা কয় আকাশত তৰাৰে ধেমালি তাতে জোনে আজি আহি দিলে আকি জোনা কৰে হাঁহিতি পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী গদা পানী
মই যদি তায়ো ডালিমি ধন্যবাদ জনাইছোঁ থেংক ইউ নামটো আকৌ এবাৰ কওকচোন প্ৰিয়ম জ্যোতি বড়ো প্ৰিয়ম জ্যোতি বড়ো হয় ঠিক আছে তুমি যিটো আমাৰ সূত্ৰধৰ জনগোষ্ঠীৰ সাজ পোছাক আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা এই সাজ পোছাকযোৰ আগতে দেখিছিলা নে আগতে ক'ৰবাত পিন্ধিছিলা নে এইবাৰ প্ৰথম এইবাৰ মোৰ ফাৰ্ষ্ট অভিজ্ঞতা হয় এইবাৰ ফাৰ্ষ্ট হয়। আৰু এই অভিজ্ঞতাখিনি আমি জানিব বিচাৰোঁ যে আমাৰ এই জাতীয় সাজপাৰযোৰ কেনেকুৱা লাগিছে তোমাৰ মতে মই নতুন এটা অভিজ্ঞতা পাইছোঁ আৰু আপোনালোকৰ মাজৰ পৰা বহুত বেছি কিবা এটা শিকিব পাৰিছোঁ নতুনত্ব জীৱন এটা পাইছোঁ যেন লাগিছে এইটোৱে ঠিক আছে ধন্যবাদ জনাইছোঁ মিউজিক মেনকা বুকুতে আহি ৰোৱা কোৰেনো ৰূপহী তুমি শৰণীয়া ছোৱালী দুচকুৰ চাৱনীৰে মন মোৰে মোহিনী নমস্কাৰ পোনপ্ৰথমে ইয়াত উপস্থিত থকা বিচাৰক মণ্ডলীৰ লগতে সমূহ দৰ্শককে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে শ্ৰী শ্ৰী মা কালী পূজাৰ শুভেচ্ছা যাচিছোঁ মোৰ নাম শ্ৰী কৰিশ্মা বড়ো মই পিপলিবাৰীৰ নিবাসী মই ধূপধাৰা মহাবিদ্যালয় এগৰাকী ছাত্ৰী মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ গান লগাই দিব প্লিজ আমি স্কার্ট পিন্ধো আমি হাই হিল পিন্ধো আমি হাফ প্যান্ট পিন্ধো পিন্ধিলাম ভালে কই মগেৰি হামে খেলা উকালাম কটো ফুল হাতত লম জিতুকা আমি অসম দেশৰ ছোৱালী এনেও ধুনীয়া আমি অসম দেশৰ ছোৱালী এনেও ধুনীয়া আমি অসম দেশৰ ছোৱালী অসমীয়া আমি নিবিচাৰো হ'বলৈ ঠিক আছে ধন্যবাদ জনাইছোঁ নমস্কাৰ শুভ সন্ধিয়া পোনপ্ৰথমতে ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ মৰমৰ বিচাৰক মণ্ডলী তথা সমূহ ৰাইজক মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মই অনামিকা সূত্ৰধৰ মই অসমৰ এগৰাকী সূত্ৰধৰ জীয়ৰী মোৰ ঘৰ কাছাদল গাঁৱত মোৰ প্ৰতিযোগী নাম্বাৰ হৈছে 21 মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই সৰুৰে পৰা নৃত্য আৰু সংগীতৰ লগত জড়িত আজি এই বিশেষ দিনটোত মোৰ লগতে আপোনালোক সকলোৰে শুভ হওক মংগল হওক বিশেষ হওক তাৰেই কামনা কৰিছোঁ ধন্যবাদ কি কৰি দেখুৱাবা আমাক মই যিহেতু বিহু নাচি ভাল পাওঁ বিহু অকণমান নাচি দেখুৱাব খুজিছোঁ ওকে ডিজে প্লিজ বিহু সং লগাই দিব থ্যাংক ইউ তোমালৈ এটা কোৱেশ্চন যিহেতু তুমি সূত্ৰধৰ ছোৱালী আমাৰ সূত্ৰধৰটো কোনটো কমিউনিটিৰ পৰা আহে
ক্ষমা কৰিব বাইদেউ আপোনাৰ এই সুন্দৰ প্ৰশ্নটিৰ মই উত্তৰ দিব নোৱাৰিম অ'কে থেংক ইউ ধন্যবাদ হৃদয়ত হাসিছো অলে খোজুত মৰম তুমি জানো বুজিবা মোৰে অকলিজা তুমি সৰগ ৰচা ৰং মোৰ মনতে সজা দুখীয়াত পজা জানো তুমি সুখী হবা জীৱনত সাগৰত ঢৌ দেখি নমস্কাৰ মোৰ নাম শ্ৰী ইন্দ্ৰামণি সূত্ৰধৰ মই ৰুখুটাৰপাৰা নিবাসী মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ নাচি দেখুৱাবা দেখুৱাম মেম অ'কে গান লগাই দিব ইন্দ্ৰামণি সূত্ৰধৰ যেহেতু আমাৰ প্ৰতিজন প্ৰতিযোগীয়ে নৃত্যই বেছিভাগ কৰিছে গতিকে উইনাৰ হ'বলৈ কিবা এটা ইউনিক কৰিব লাগিব তুমি কিবা আৰু বেলেগ কিবা টেলেণ্ট আছে নেকি আৰু কি কি কৰি দেখাব পাৰিবা আমাক একো নাই নৰিলেও একো নাই নৰি ছাৰ ঠিক আছে আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমি ভাৰতৰ আমি জগতৰ নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু লগতে ইয়াত উপস্থিত থকা সমূহ দৰ্শকবৃন্দলৈ এগৰাকী সুদীৰ্ঘ মডেল হোৱাৰ আশাৰে মই আপোনালোকৰ ওচৰত ভূমিকা সূত্ৰধৰ মোৰ অভিৰুচি হৈছে নৃত্য আৰু অভিনয় আৰু লগতে মই গোৱালপাৰা জিলাৰ ধূপধৰাৰ এগৰাকী জীয়ৰী ধন্যবাদ শুভ সন্ধিয়া আজিৰ এই সুন্দৰ মনোমোহা সন্ধিয়াটি সকলোৰে কাৰণে বিশেষ হৈ পৰক তাৰে কামনা কৰিলোঁ এতিয়া আমাক কি দেখুৱাবা টেলেণ্ট হয় মেম মই অকণমান অভিনয় কৰি দেখুৱাব বিচাৰোঁ ঠিক আছে হয় মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা লগতে বড়োলেণ্ডৰ চিফ ছিকিউৰিটি মেম্বাৰ হাগ্ৰামা মহিলাৰীৰ অকণমান ৰিমিক্ৰি কৰি দেখুৱাবলৈ ওলাইছোঁ ভুল হ'লে আশা কৰিলোঁ আপোনালোকে ক্ষমা কৰি দিব যে মই কি কৈ আছিলোঁ বাল্য বিবাহ বন্ধ হ'ব লাগে ছোৱালী সৰুতে মাক হ'ব নালাগে আৰু বেছি ডাঙৰতো মাক হ'ব নালাগে তেতিয়াও কমপ্লেক্সন আহে ভাল লগা কথাটো হৈছে আপোনালোকক সকলোকে মই ইয়াতে একেলগে লগ পাইছোঁ ছাৰ মেম আপোনালোকক লগ পাইছোঁ সমূহ দৰ্শক বৃন্দলৈ সকলোকে লগ পাইছোঁ ধন্যবাদ ছাৰ ঠিক আছে আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ সকলো প্ৰতিযোগীক এটা প্ৰতিযোগিতাত হাৰা জিকা সকলো হয় আপোনালোকে প্ৰথমবাৰ এই সূতাৰ পৰা গাঁওখনে এখন মঞ্চ আপোনালোকক আগবঢ়াইছে গতিকে তাৰ কাৰণে সকলোৱে সুখী হ'ব লাগে আপোনালোকে যে এইখন মঞ্চত প্ৰথমবাৰৰ বাবে আহিছে সেইটোৱে বহুত গতিকে এটা জোৰকৈ হাত চাপৰি দিব লাগে সকলোৱে সূতাৰ পৰা গাঁওখনৰ কাৰণে ঠিক আছে ধন্যবাদ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ মিউজিক মই কুৱেশ্যন কৰিব বিচাৰিছোঁ তোমাৰ নাম কি আছিলে ভূমিকা সূত্ৰধৰ হয় মেম আচ্ছা তোমাক যদি যিকোনো এটা পাৱাৰ দিয়ে হা আজিৰ কাৰণে জাষ্ট এটা পাৱাৰ দিছে তোমাক
তুমি কোনটো পাৱাৰ চুজ কৰিবা মেম মই বিচাৰিম সকলোৰে ভাল হোৱাটো মই সকলোৰে ভাল কৰিব বিচাৰোঁ একচুৱেলি মেম মোৰ এইম হৈছে ডিফেন্স কাৰণ মই এগৰাকী সুনাগৰিক হৈ সকলোৰে সহায় কৰিব বিচাৰোঁ সকলোৱে যাতে আগবাঢ়ি যায় সকলো জাতিৰ লগতে সকলো মানুহ যিবোৰ পিছ পৰি আছে হয়তো এতিয়াও কিছুমান এনেকুৱা অঞ্চল আছে ৰাস্তা বেয়া মই ইয়াতে দেখিছোঁ আহি এইফালে ফিল্ডখনত সোমাব নোৱাৰা অৱস্থা হৈ আছে তো মই ভাবোঁ যে মই এইবোৰ ভাল কৰিব বিচাৰোঁ আৰু অ'কে থেংক ইউ আৰু এটা কুৱেশ্যন তুমি যে টেলেণ্টটো দেখুৱালা তুমি এই ডাইলগছবোৰ ক'ৰ পৰা লৈছা গোটেইখিনি ডাইলগ যিমান একদম ফাৰ্ষ্টৰ পৰা হেমন্ত বিশ্ব শৰ্মাৰ পৰা হাগ্ৰামা মহিলাৰী আছিলে এই গোটেইখিনি ডাইলগছবোৰ তুমি ক'ৰ পৰা নিজে কৰিছা নে কাৰোবাৰ পৰা লৈ পেলাই কৰিছা নাই মেম মই এইটো কাৰোৰ পৰা লোৱা নাই মই হিমন্ত বিশ্ব শৰ্মা মানে তেখেতৰতো মই নিউজ বা কিবা ভিডিঅ' তেনেকৈ পাইছোঁ তো তাৰ পৰাই মই শিকিছোঁ আৰু অ'কে থেংক ইউ মেম নমস্কাৰ শুভ সন্ধিয়া ইয়াত উপস্থিত থকা মোৰ মৰমৰ দৰ্শক আৰু লগতে মোৰ অতিকৈ সন্মানীয় বিচাৰক মণ্ডলীলৈ মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ আজিৰ এই সুন্দৰ অনুষ্ঠানটিত উপস্থিত হোৱাৰ বাবে সেউজ পৰিৱেশৰে ভৰা মই এইখন গাঁৱৰে জীয়ৰী নমিতা সূত্ৰধৰ মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ আজি আপোনালোকৰ মাজত মই সূত্ৰধৰ ছোৱালী হিচাপে ওলাই আহিছোঁ আজি আপোনালোকৰ নিশাটি শুভ হওক বুলি মই আশা ৰাখিলোঁ ধন্যবাদ কি টেলেণ্ট দেখুৱাবা আমাক মেম মই নৃত্য কৰি দেখুৱাম আপোনালোকক আচ্ছা ঠিক আছে আৰু নৃত্যৰ বাহিৰে আৰু কিবা বেলেগ ছাৰ মই ৰন্ধা বঢ়া কৰি খুবেই ভাল পাওঁ ঠিক আছে আমি যিহেতু সকলোৱে খাই ভাল পায় গতিকে আমি কি 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 বনাব দিম কি বনাই ভাল পোৱা ছাৰ মই মেষ্টা টেঙা আৰু মাছ মেষ্টা টেঙা মাছ ঠিক আছে আমাক 1 মিনিটৰ ভিতৰত মেষ্টা টেঙা মাছ খুৱাই দিয়ক আজি হ'ব ছাৰ নে কি কোৱা ৰাইজ মেষ্টা টেঙা মাছ প্ৰথমতে আমি তেলটো দিম তেলটো দি পেলাই আমি নিমখ আৰু জলকীয়া আৰু তাতে হালধি আৰু তাতে ৰহুন দিম তাৰপিছত আমি মেষ্টা টেঙাটো দিম তাৰপিছত দি পেলাই অকণমান ঢাকনি দি সিজাই দিম তাৰপিছত দি পেলাই আমি আৰু মাছটো দিম মাছটো নভজাকৈ দিম তাৰপিছত দি পেলাই আৰু আমি পানী দি পেলাই তাতে অকণমান উঠলিব দিম উঠলিব দি পেলাই আমি আমাৰ মেষ্টা টেঙা শাকটি হ'ব তাৰপিছত আমি খাম ছাৰ ঠিক আছে মেষ্টা টেঙাখিনি যিহেতু বনাইছে গৰম গৰম হৈ আছে গতিকে ঠাণ্ডা হোৱালৈকে আমি এটা নৃত্য চাই ল'ম ঠিক আছে এটা নৃত্য হ'ব ছাৰ হেল্ল' ঠিক আছে ধুনীয়া নৃত্য গতিকে আমি এটা নতুন বস্তু দেখা পালোঁ তুমি যে গলত পিন্ধিছা এইটো কি পিন্ধিছা ছাৰ এইটো মানে অৰিজিনেল ফুলৰে বনোৱা হয় আচ্ছা অৰিজিনেল ফুল হয় ছাৰ তুমি যদি গলত পিন্ধিছা তেতিয়াহ'লে হাতত কিয় একো পিন্ধা নাই মেম আমাৰ মানে জাতিটোৰ যিহেতু মানে কিবা মানে ওলোৱা নাই তাৰ বাবে পিন্ধা নাই অ'কে থেংক ইউ মেম থেংক ইউ ছাৰ ঠিক আছে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমি শিল্পী দেৱ বিশ্বকৰ্মাৰ বংশধৰ আমি শিল্পী আমি মহান জাতি পুত্ৰধৰ
আমি ভাৰতৰ আমি জগতৰ সূত্ৰধৰ শুভ সন্ধিয়া নমস্কাৰ ইয়াত উপস্থিত থকা মোৰ মৰমৰ অতি বিচাৰক মণ্ডলীসকল আৰু লগতে ইয়াত উপস্থিত থকা দৰ্শক মণ্ডলীসকললৈ আজি এই শ্ৰী শ্ৰী মা কালী পূজাৰ শুভকামনা যাচিলোঁ নমস্কাৰ মোৰ নাম জুপিতৰা সূত্ৰধৰ মই আগিয়া সূত্ৰধৰ পাৰাৰ জীয়ৰী মোৰ অভিৰুচি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ ধন্যবাদ কি কৰি দেখুৱাবা মইতো মেম কাণ্টেম ডান্স কৰোঁ এতিয়া এইবিলাক ড্ৰেছতো মই কাণ্টেম কৰিব নোৱাৰিম তথাপিও আপোনালোকে যি কয় সেইটো মই ডান্স কৰিম ডিজে গান লগাই দিব My Oppo F27 Pro Plus is machine washable. Get it! আকৌ এবাৰ কৈ দিয়কচোন নমস্কাৰ জুপিতৰা সূত্ৰধৰ জুপিতৰা সূত্ৰধৰ নৃত্যৰ বাহিৰে আৰু কি কৰা মই পঢ়োঁ এতিয়া ক্লাছ 10ত পঢ়ি আছোঁ আৰু মই অকল নৃত্যই কৰোঁ আচ্ছা তুমি তোমাৰ ডাঙৰ হৈ তুমি বা ফিউচাৰত তুমি কি হ'ব বিচৰা মই এজন ভাল কোৰিঅ'গ্ৰাফি হ'ব খোজোঁ আচ্ছা মানে নৃত্যৰ লগতে জড়িত হয় মেম কিবা সুধিব যেহেতু তুমি ক'লা যে তুমি কোৰিঅ'গ্ৰাফাৰ হ'ব বিচাৰা বেষ্ট কোৰিঅ'গ্ৰাফাৰৰ এটা নাম কৈ দিয়া যিকোনো কোৰিঅ'গ্ৰাফাৰৰ এটা নাম কৈ দিয়া বেষ্ট কোৰিঅ'গ্ৰাফাৰ মেম সৰি ইটছ অ'কে ছাৰে কিবা সুধিব বিচাৰিছে একচুৱেলি মেম মই শিকিহে আছোঁ ইমান কিবা হোৱা নাই আৰু একো নাই নেক্সট টাইম ঠিক আছে যিহেতু গোৱালপাৰাৰ আমাৰ গোৱালপাৰাৰ কোনোবা ভাল কোৰিঅ'গ্ৰাফাৰৰ নাম জানা নেকি মই য'ত মই ডান্স শিকি আছোঁ সেইটো বাপুন চৌধুৰী ছাৰ হয় আৰু গোৱালপাৰাত আছে বহুতো কিন্তু মই ইমান ভালকৈ চিনি নাপাওঁ কিন্তু আমাৰ গোৱালপাৰাৰ ভিতৰত ভাল কোৰিঅ'গ্ৰাফাৰ বাপন ছাৰে হয় বুলি ভাবোঁ আৰু আছে পেওনা বা সিও ডান্স কৰিছে বাহিৰত যায় সিও কিন্তু তাইও ভাল কোৰিঅ'গ্ৰাফাৰ হয় এজন ঠিক আছে ধন্যবাদ ধন্যবাদ শ্ৰদ্ধেয় ভক্তপ্ৰাণ ৰাইজ ইয়াৰ লগে লগে আজিৰ সূত্ৰধৰ জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ ইন্ট্ৰডাকশ্যন কুৱেশ্যনিং আৰু টেলেণ্ট ৰাউণ্ডৰ সমাপ্তি ঘটিছে আৰু তাৰ লগে লগে আজিৰ এই প্ৰতিযোগিতাখনিৰো অন্ত পৰিছে আৰু কেইটিমান মুহূৰ্তৰ পিছতে আমাৰ বিচাৰক মণ্ডলীয়ে আজিৰ পুৰস্কাৰ পাবলগীয়া আমাৰ প্ৰতিযোগীসমূহৰ নাম ঘোষণা কৰিব গতিকে আমাৰ ৰাইজে কিছু ধৈৰ্য ধৰি আজিৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি আশা কৰিছোঁ শ্ৰদ্ধেয় ভক্তপ্ৰাণ ৰাইজ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ প্ৰথম কাৰ্যসূচী সূত্ৰধৰ জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ ইতিমধ্যে অন্ত পৰিছে এই প্ৰতিযোগিতাৰ পিছতেই একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ লগে লগে ক'ব বিচাৰিছোঁ যে কেইটিমান মুহূৰ্তৰ পিছতেই আমাৰ বিচাৰক মণ্ডলীয়ে আজিৰ বিজয়ী প্ৰতিযোগীসকলৰ নাম ঘোষণা কৰিব গতিকে আমাৰ প্ৰতিযোগীসকলকো কিছু ধৈৰ্য ধৰি আজিৰ এই অনুষ্ঠানটি সফল কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ Karma's got a thing for me. We hold hands, make plans, keep the receipts. Karma, she's my best friend. One step closer, here's how it ends. Karma's got a thing for me. You see, you'll be digging up 6 feet. Karma's never let me down. My smile will kill when I cut you out. It's karma. It's okay.
okay to hurt your voice screaming in my face. I know you gotta bark when you don't got bite. Tell me, what's that like? What's that like? Being that insecure, acting up, immature. Had enough, I'm so bored. I'm so bored. হেল্ল' এতিয়া আমি আমাৰ যি আজিৰ সাজপাৰ প্ৰতিযোগিতাৰ ফলাফল সেই ফলাফল আমি ঘোষণা কৰিবলৈ ওলাইছোঁ আমাৰ বিচাৰক বাইদেউ আমাৰ বাইদেউ ক'ত গ'ল বিচাৰক এইপিনে আহক আজি এহুতাৰ পৰা গাঁৱত যি শ্ৰী শ্ৰী মা কালী পূজা উপলক্ষে সাজপাৰ প্ৰতিযোগিতা আয়োজন কৰিছিল সেই সাজপাৰ প্ৰতিযোগিতাৰ আমাৰ ছেকেণ্ড ৰানাৰ আপ অৰ্থাৎ তৃতীয় পুৰস্কাৰ ক'ব লাগিলে ছেকেণ্ড ৰানাৰ আপ পাইছে কণ্টেষ্টেণ্ট নাম্বাৰ কোন হ'ব পাৰে কণ্টেষ্টেণ্ট নাম্বাৰ 23 এটা জোৰকে হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ কণ্টেষ্টেণ্ট নাম্বাৰ 23 কণ্টেষ্টেণ্ট নাম্বাৰ 23 মিউজিকটো অকণমান কমকৈ বজাই দিয়ক এয়া হৈছে আমাৰ ছেকেণ্ড ৰানাৰ আপ কণ্টেষ্টেণ্ট নাম্বাৰ 23 নমিতা সূত্ৰধৰ এটা জোৰকে হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে ছেকেণ্ড ৰানাৰ আপ নমিতা সূত্ৰধৰ হেল্ল' এয়া আমাৰ আজিৰ ছেকেণ্ড ৰানাৰ্ছ আপক পুৰস্কাৰ দিব বা মুটুক পিন্ধাব আৰু ৰূপম সূত্ৰধৰ আমাৰ সাংস্কৃতিক সম্পাদক আৰু ছেকেণ্ড ৰানাৰ আপ তেওঁক প্ৰথমে ক্ৰাউনটো পিন্ধোৱা হ'ব গতিকে তেওঁক ক্ৰাউনটো পিন্ধাবলৈ অনুৰোধ জনাইছোঁ আৰু ছেকেণ্ড ৰানাৰ আপ নমিতা সূত্ৰধৰ কাৰণে আকৌ এটা জোৰকৈ হাত চাপৰি বিচাৰিছোঁ এয়া হৈছে ছেকেণ্ড ৰানাৰ আপ এতিয়া ছেকেণ্ড ৰানাৰ আপৰ চেজটো পিন্ধাবলৈ অনুৰোধ জনাইছোঁ মিউজিকটো এয়া হৈছে আমাৰ ছেকেণ্ড ৰানাৰ আপ নমিতা সূত্ৰধৰ জনগোষ্ঠীৰ সাজ পোছাকৰ ছেকেণ্ড ৰানাৰ আপ নমিতা সূত্ৰধৰ
ভিডিঅ' কৰিলেহে ভাল লাগিব এয়া হৈছে আমাৰ সেকেন্ড ৰানাৰ আপ নমিতা সূত্ৰধৰ আৰু ফাৰ্ষ্ট ৰানাৰ আপ ভূমিকা সূত্ৰধৰ এতিয়া সকলোতকৈ আজি সূত্ৰধৰ জনগোষ্ঠীৰ সাজ পোছাকৰ উইনাৰৰ নাম আমি ঘোষণা কৰিবলৈ ওলাইছোঁ কোনোবাই ক'ব নেকি গেছ কৰিব নেকি কোনোবাই কোনে পাইছে এতিয়া মই ঘোষণা কৰিবলৈ ওলাইছোঁ সূত্ৰধৰ জনগোষ্ঠীৰ সাজ পোছাকৰ প্ৰতিযোগিতাৰ উইনাৰ নামটো কোৱাৰ লগে লগে জোৰকৈ এটা হাত চাপৰি দিব দে সকলোৱে উইনাৰজনৰ নাম হৈছে কণ্টেষ্টেণ্ট নাম্বাৰ 15 কণ্টেষ্টেণ্ট নাম্বাৰ 15 কণ্টেষ্টেণ্ট নাম্বাৰ 15 ডেইজি ৰাভা এয়া হৈছে সূত্ৰধৰ জনগোষ্ঠীৰ সাজ পোছাক প্ৰতিযোগিতাৰ উইনাৰ ডেইজি ৰাভা এটা জোৰকৈ হাত চাপৰি আমি বহুত কংগ্ৰেচুলেশ্যন জনাইছোঁ ডেইজি ৰাভালৈ তেওঁ আমাৰ সূত্ৰধৰ জনগোষ্ঠীৰ সাজ পোছাকৰ উইনাৰ ডেইজি ৰাভা গতিকে তেওঁক আমি ক্ৰাউনটো পিন্ধাবলৈ অনুৰোধ জনাইছোঁ আৰু পুৰস্কাৰটো পদাৰ্পণ কৰিব আমাৰ ৰাভা হাছং সাহিত্য সাহিত পৰিষদৰ মনোনীত প্ৰাৰ্থী শ্ৰী চন্দন সূত্ৰধৰ দেৱে এয়া আমাৰ সূত্ৰধৰ জনগোষ্ঠীৰ সাজ পোছাকৰ উইনাৰ কণ্টেষ্টেণ্ট নাম্বাৰ 15 ডেইজি ৰাভা গতিকে তেওঁক ক্ৰাউনটো পিন্ধাবলৈ আমি অনুৰোধ জনাইছোঁ ৰাভা হাছং সাহিত্য সাহিত পৰিষদৰ মাননীয় সদস্য শ্ৰীযুত চন্দন সূত্ৰধৰ ডাঙৰীয়া তেওঁক আমি আমাৰ মঞ্চৰ কাষত আহি এই ক্ৰাউনটো পিন্ধাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে আমাৰ উইনাৰ কণ্টেষ্টেণ্ট নাম্বাৰ 15 ডেইজি ৰাভা আকৌ এটা জোৰকৈ হাত চাপৰি বিচাৰিছোঁ সকলোৰে ফালৰ পৰা এয়া হৈছে আমাৰ উইনাৰ ক্ৰাউনটো পিন্ধাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে সূত্ৰধৰ জনগোষ্ঠীৰ সাজ পোছাক প্ৰতিযোগিতাৰ উইনাৰ কণ্টেষ্টেণ্ট নাম্বাৰ 15 ডেইজি ৰাভা এয়া আমাৰ মই পুনৰবাৰ নামসমূহ গাই দিছোঁ সেকেণ্ড ৰানাৰ আপ কণ্টেষ্টেণ্ট নাম্বাৰ 23 নমিতা সূত্ৰধৰ ফাৰ্ষ্ট ৰানাৰ আপ ভূমিকা সূত্ৰধৰ কণ্টেষ্টেণ্ট নাম্বাৰ 25 আৰু উইনাৰ কণ্টেষ্টেণ্ট নাম্বাৰ 15 ডেইজি ৰাভা আমাৰ সমূহ সকলোৱে যিসকলে পিছপিনে আছে তেওঁলোকক মই আগত আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ কমিটিৰ যিসকল বিষয়ববীয়া আপোনালোকক মই আগত বিচাৰিছোঁ ধুনীয়াকৈ এটা ফটো লৈ ল'ব কাৰণ এইখন গাঁৱত প্ৰথমবাৰৰ বাবে এইখন সাজ পোছাক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে গতিকে স্মৃতি হিচাপে লাগিব গতিকে আপোনালোকক মই মঞ্চৰ কাষত বিচাৰিছোঁ আমাৰ সন্মুখত বিচাৰিছোঁ সকলোকে এটা ভালকৈ ফটো ল'বলৈ অনুৰোধ জনাইছোঁ যি আচলতে খুব ধুনীয়া আচলতে অভিনয় কৰে সেয়া অলপ আমাক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ নমস্কাৰ মোৰ নাম মৰমী সূত্ৰধৰ আৰু মই দুধনৈৰ নিবাসী মই আজি কণ্টেষ্টেণ্টবিলাকক এইটোৱে ক'ব বিচাৰিম যে আজি হয়তো কোনোবাই ফাৰ্ষ্ট হৈছে ছেকেণ্ড হৈছে থাৰ্ড হৈছে আৰু কোনোবাই একোৱে পোৱা নাই সেইটো একো বেয়া কৰিব নালাগে মন কাৰণ কিয় আমি ট্ৰাই কৰি থাকিলেহে আমি চেষ্টা কৰি থাকিলেহে আমি আগুৱাই যাব পাৰিম আৰু মনত যদি চেষ্টা আছে তেতিয়াহ'লে নিশ্চয় এদিন নহ'লে এদিন আমি সেইটো পামেই যোনটো আমাক লাগে সেইকাৰণে মই সেইটোৱেই ক'ব বিচাৰিছোঁ যে চবেই আৰু যদি ক'ৰবা এনেকুৱা ফেশ্বন শ্ব' হওক বা যিকোনো ধৰণৰ প্ৰগ্ৰাম হওক তাতে চবকে মই পাৰ্টিচিপেট কৰিব মানে মই এনকাৰেজ কৰিম চবে ভালকৈ থাকক ভয় যাতে নকৰে মই সেইখিনিয়ে ক'ব বিচাৰিছোঁ আৰু যিহেতু ক'লে মই 2022ত ৰাচং চিনি দৰাই দুধনৈত হৈ যোৱা প্ৰগ্ৰামত মই বিজয়ী হৈছিলোঁ আৰু মোৰ তাতে যোনটো মই টেলেণ্ট দেখাইছিলোঁ সেইটো একচুৱেলি হেমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ মই এক্টিং কৰিছিলোঁ আৰু তাৰপিছত ৰেণ্ডু পেণ্ডুত মই ফাৰ্ষ্ট ৰানাৰ আপ হৈছিলোঁ তাতেও মই হাগ্ৰামা মহিলাৰী আৰু চিফ মিনিষ্টাৰ আমাৰ যোনটো এক্স চিফ মিনিষ্টাৰ আছে চিফ মিনিষ্টাৰ হয় হেমন্ত বিশ্ব শৰ্মা তেখেতৰ এক্টিং কৰিছিলোঁ তো ইয়াতে মই অকণমান জাষ্ট এটা গ্লিমছ দেখাই দিব বিচাৰিছোঁ
ইয়াতে ফাৰ্ষ্টতে মই সৰু সৰু অকণমানি ল'ৰা ছোৱালীবিলাকে আছে তেখেতে কাৰ্টুন চায় তো সেই কাৰ্টুনত যোনটো ডৰেমন বুলি আছে সেই কাৰ্টুনটো বহুতে চায় যোনে যোনে চায় এইটো নিশ্চয় গম পাব মই তাৰে অকণমান এটা দেখাব বিচাৰিছোঁ हेलो मेरा नाम है डोरेमोन और नबिता मेरा सबसे अच्छा दोस्त है और मैं आज आप लोगों के सामने एक अच्छा गीत गाने जा रही हूँ जिंदगी सवार दूँ एक नई बहार दूँ दुनिया ही बदल दूँ मैं तो प्यारा सा चमत्कार हूँ मैं किसी का सपना हूँ जो आज बन चुका हूँ सच अब ये मेरा सपना है कि सबके सपने सच मैं करूँ आसमां को छू लूं तितली बन उड़ूं हाँ 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 मैं हूँ एक उड़ता रोबोट डोरेमोन हाँ 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 मैं हूँ एक उड़ता रोबोट डोरेमोन ধন্যবাদ এইবাৰে হেমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ মই জাষ্ট কেইটামান ডায়লগ ক'ব বিচাৰিছোঁ যে মই কি কৈ আছিলোঁ যে বাল্য বিবাহ বন্ধ হ'ব লাগে সৰুতে ছোৱালী মা হ'ব নালাগে 22ৰ পৰা 30ৰ ভিতৰত সন্তান জন্ম দিব লাগে আৰু ল'ৰা ছোৱালীক পঢ়াই শুনি ডাঙৰ মানুহ কৰিব লাগে সেইকাৰণে মই আপোনালোকৰ আগত এইটোৱে অনুগ্ৰহ কৰিম যে ল'ৰা ছোৱালী পঢ়াব সোনকালে বিয়া নিদি পেলাই তাহাঁতক ডাঙৰ মানুহ বনাব না হাগ্ৰামা মহিলাৰী ঠিক হিমন্তই একদম ঠিক কথা কৈছে তাই মই তাৰ লগত ইটা কথাত বিৰাট সন্মতি কিয় তাই একটা বহুত ঠাঙাৰ কথা কৈছে আজিকালি মানুহগিলা পিয়াতি দিয়ে কিয় পিয়াতিব লাগে আপিগিলাক ভাল কৰি পঢ়াই শুনাই ঠাঙাৰ মানুহ কৰিব লাগে হয় না নহয় ৰাইজ তাই মোক খুঠাই খুঠাই কয় মই নিমখে খন্থা মই কে নিমখে খন্থা তাই নিমখে খন্থা আৰু মোকে কয় নিমখে খন্থা মানে আপোনালোকে জানে কি হয় নিমখে খন্থা হৈছে ভিতৰৰ পৰা শয়তান আৰু বাহিৰৰ পৰা ভাল কিন্তু মই এনেকা মানুহ নহয় মই যি ভিতৰত আছে সেইটো বাহিৰতে দেখাওঁ হিমন্ত বিশ্ব শৰ্মাহে ভিতৰত যোনটা আছে তাই এটা বদমাছ আৰু বাহিৰত যোনটা আছে তাৰ এটা বেলেগ ৰূপ ধন্যবাদ থ্যাংক ইউ ধন্যবাদ আমাৰ আনগৰাকী বিচাৰক তেখেতো 2024 বৰ্ষৰ ৰাভা ৰাচং শ্ৰেণী গুগৰ কম্পিটিশ্যনত উইনাৰ হৈছিলে ফাৰ্ষ্ট ৰানাৰ আপ হয় ফাৰ্ষ্ট ৰানাৰ আপ হৈছিলে গতিকে তেখেতকো দুআষাৰমান ক'বৰ বাবে আমাৰ প্ৰতিযোগীসকলক অনুৰোধ জনাইছোঁ হেল্ল' নমস্কাৰ প্ৰথমে মই নিজৰ চিনাকি দি লৈছোঁ মোৰ নাম জ্যোতিৰ্ময় সূত্ৰধৰ মই কাছাদলৰ নিবাসী এইবাৰ যি ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ অন্তৰ্গত যি ৰাচং শ্ৰেণী দৰাই আৰু ৰাচং শ্ৰেণী গাভৰু হৈছিলে তাত মই ফাৰ্ষ্ট ৰানাৰ আপ আছিলোঁ ৰেন্দু পিন্দু হাছু মাক্ৰি আৰু এইবাৰ যি হৈ গ'ল দুধনৈ বাইশ উৎসৱ তাত মই মিষ্টাৰ টেলেণ্ট হিচাপে পাইছিলোঁ গতিকে তাৰে মোৰ কিছু অভিজ্ঞতাত মই ক'ব বিচাৰোঁ আমাৰ আজিৰ এই প্ৰতিযোগিতাত যিসকল প্ৰতিযোগী অংশগ্ৰহণ কৰিছে তেওঁলোকৰ যি প্ৰতিভাবোৰ ইমান বেছি বিকাশ হৈছে সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু এনেকুৱা নহয় যে কোনোবাই কম বেছি কৰিছে সকলোৰে ইমান ধুনীয়া কৰিছে কিন্তু প্ৰতিযোগিতা বুলি ক'লে মই আপোনালোকক জনাইছোঁৱে আমাৰ তিনিটাহে পুৰস্কাৰ গতিকে তিনিজন মানুহ আমি চিলেকশ্যন কৰিব লাগে সেইটো আমাৰ কাৰণে বহুত ক'ব গ'লে কঠিন তথাপি প্ৰতিযোগিতা যিহেতু আমি তাৰ মাজৰ পৰা তিনিজন বাছি উলিয়াব লাগিব আৰু সেই তিনিজন আমি বাছি উলিয়াইছোঁ গতিকে আমাৰ প্ৰতিযোগীসকল যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে অকণমান মনটো বেয়া নকৰিব কাৰণ এইখন মঞ্চত তেওঁলোকে যদি উইনাৰ হোৱা নাই বা কিবা এটা টাইটেল পোৱা নাই এইখন মঞ্চৰ পৰা তেওঁলোকে শিকি লওক আৰু নেক্সট যিটো মঞ্চ হ'ব সেই মঞ্চখনত তেওঁলোকে যাতে প্ৰিপেয়াৰ কৰে যে সেইখন মঞ্চত মই কিবা নহয় কিবা কৰিম তো এনেকৈ যদি আগবাঢ়ি যায় তেতিয়াহ'লে নিজৰ জীৱনটো আগবাঢ়ি যাব বুলি মই ভাবোঁ আৰু সেইখিনিয়ে মই ক'ব বিচাৰোঁ ধন্যবাদ হয় এইখিনিতে আমাৰ বিচাৰক মহোদয় জ্যোতিৰ্ময় সূত্ৰধৰ ডাঙৰীয়াক তেখেতৰ যোনটো টেলেণ্ট তেওঁ খুব ধুনীয়া ডান্স কৰিছিলে সেইখিনি আমাক অলপ দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ
যিহেতু সময় খুবেই কম গতিকে অকণমান সময় নালাপাৰা গানটো লগাই দিব সকলোৱে নিশ্চয় চাইছে আমাৰ নালাপাৰা আপিগ বগা ফক ফক গীতটি বৰ্তমান অসমৰ ৰাইজে মোক খুবেই আঁকোৱালি লৈছে বৰ্তমান 2.3 নে 4 কৰোৰ ভিউজ গৈছে গতিকে মই ৰাচং শ্ৰেণী গাভৰুতো সেই টেলেণ্টটোৱে দেখুৱাইছিলোঁ গতিকে যদি অকণমান সময় যিহেতু সময় আমাৰ হাতত নাই আৰু একক নৃত্য প্ৰতিযোগিতা আছে গতিকে অকণমান সময় নালাপাৰা আপিগ গীতটি লগাই দিব Get up to 10% off on your first flight booking. Download We Make My Trip app now. যেহেতু সময় আমাৰ হাতত একেবাৰে নাই আৰু একক নৃত্য প্ৰতিযোগিতা আছে গতিকে ধন্যবাদ জনাইছোঁ ধন্যবাদ এইখিনিতে আমাৰ ৰাইজক আন এগৰাকী আমাৰ বিশেষ ব্যক্তি আমাৰ প্ৰশিক্ষক আজিৰ যি কম্পিটিশ্যন হৈছিলে শ্ৰী ধৰিত্ৰী সূত্ৰধৰ তেখেতো আমাৰ গ্ৰেণ্ড গোৱালপাৰা কম্পিটিশ্যনত গোটেই গোৱালপাৰা জিলাৰ যি কম্পিটিশ্যন হৈছিলে তাত তেওঁ ফাৰ্ষ্ট ৰানাৰ আপ হৈছিলে আৰু যোৱা বছৰ আৰু এই বছৰো তেখেতে 22 মেলাত অংশগ্ৰহণ কৰি বিজয়ী হৈছিলে এই বছৰ আগৰ বছৰ তেওঁ ফাৰ্ষ্ট ৰানাৰ আপ হৈছে গতিকে তেখেতৰ বাবে সকলোৱে এবাৰ হাত চাপৰি দিলে খুব ভাল লাগিব ধন্যবাদ এয়া